আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম। নমস্কাৰ বন্ধুসকল, আজি দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল, যোনটো কি বৰ্তমান ভাল খবৰ আহি পৰিছে, যোনটো কি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, যিসকল গোটৰ মহিলা আছে তো সেই গোটৰ মহিলাসকলক আপোনাৰ জুন মাহত প্ৰায় 10 লাখ মহিলাক আপোনালোকে ফ্ৰীকৈ চৰকাৰৰ ফালৰ পৰা স্মাৰ্টফোন আপোনালোকক দিয়া হ'ব। অৰ্থাৎ আপোনালোকে ফ্ৰীকৈ আপোনালোকে মোবাইল ফোন লাভ কৰিব। প্ৰায় 10 লাখ মহিলাক আপোনালোকে মোবাইল ফোন দিয়াৰ কথা কৈছে। তো বন্ধুসকল, আপোনালোকে সেই মোবাইল ফোনটো কেনেধৰণে লাভ কৰিব, তো কোনসকল মহিলাই আপোনালোকে সেই মোবাইল ফোনটো লাভ কৰিব আৰু কেতিয়া আপোনালোকে সেই মোবাইল ফোনটো দিব, আৰু লগতে আপোনালোকে সেই মোবাইল ফোনটো লাভ কৰিব হ'লে তো আপোনালোকে কোনকেইটা কাম কৰিব লাগিব, আপোনালোকে কেইটামান কাম কৰিব লাগিব। তো বন্ধুসকল, আপোনালোকক মই সবিশেষ জনাম, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল, সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই নিউজটো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই প্ৰথম জনাই দিছোঁ, যোনটো কি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে মহিলাসকলক, গোটৰ মহিলাসকলক কি কাৰণে স্মাৰ্টফোন দিয়া হ'ব, অৰ্থাৎ মোবাইল ফোন দিয়া হ'ব। তো বন্ধুসকল, আপোনালোকে এতিয়া জানে যে যোনটো কি বৰ্তমান চলি আছে, যিকোনো কাম আপোনাৰ চৰকাৰী বা আপোনাৰ বেচৰকাৰী কাম কৰিব হ'লে আপোনাৰ অনলাইন আপোনাৰ প্ৰচেছৰ দ্বাৰাই আপোনালোকে কৰিবলগীয়া হয়। তো তেনে ক্ষেত্ৰত মহিলাসকলৰ হাতত যদি এটা মোবাইল ফোন নাথাকে, তো আপোনালোকৰ বহুতো অসুবিধা হয়, যিহেতু আপোনাৰ গোটেই কামখিনি আপোনালোকে মোবাইলতে আজিকালি কৰিবলগীয়া হয়। তো তেনে ক্ষেত্ৰত চৰকাৰে এইটো পদক্ষেপ লৈছে যে যিসকল গোটৰ মহিলা আছে, তো সকলো মহিলাকে একোটাকৈ স্মাৰ্টফোন দিয়াৰ কথা কৈছে, যাতে আপোনালোকে সেইসকল মহিলাই ঘৰতে বহি আপোনালোকে কিছুমান আমাৰ অনলাইন কাম আপোনালোকে কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ গোটৰ যিকোনো ফৰ্ম হওক, আপোনালোকৰ যিকোনো আঁচনি ফৰ্ম হওক, তো আপোনালোকৰ ঘৰৰ পৰা আপোনাৰ অনলাইন আবেদন কৰিব পাৰে। তো তেনে ক্ষেত্ৰত চৰকাৰে এইটো পদক্ষেপ আপোনালোকে লৈছে। তো সেইটো কাৰণে চৰকাৰে আপোনালোক যিসকল গোটৰ মহিলা আছে, তো সেই মহিলাসকলক স্মাৰ্টফোন দিয়া হ'ব বুলি কৈছে। তো এতিয়া বন্ধুসকল, আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাম, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলোঁ, এগৰাকী আই মাতৃক সুধিলোঁ, মোক ফটো তুলি আছিলে মাজনীয়ে, আই মাতৃ ফটোটো নুঠিলে। তেতিয়া মই ক'লোঁ কি মোবাইলটো বেয়া নেকি? বোলে মামা মোবাইলটো বেয়া, 10,000 টকাটো আজি ল'ম নহয়, নতুন মোবাইল এটা কিনিম। এতিয়া কথাটো হ'ল মোবাইল কিনিব নালাগে, ঠিক আছে। ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে, আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে। এতিয়াই কোৱা নাই, লাহেকৈ।